Sir, English is what do you have to say about the happiness mission for the BTR? As you know, BTR consists of almost 26 ethnic groups. After a prolonged period of turmoil, today Bodoland, under the leadership of its Chief Executive Member Pramod Boro, is witnessing an unprecedented period of peace. Now, our aim should be to convert this peace into opportunity. And in order to achieve that transformation, it is important that all ethnic groups enjoy absolute happiness within the BTR and within the state of Assam. Bodoland Happiness Mission is a great step in achieving that milestone. My good wishes is there with the mission. Sir, Goalpara Duriti অহা 8 তাৰিখে গোৱালপাৰাত আমাৰ পাইকান ফৰেষ্টত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মতে 10 তাৰিখে এক উচ্ছেদ অভিযান চলিব। 8 তাৰিখে চাপৰত আমাৰ যি পাৱাৰ প্লান্ট হ'ব সেই উদ্দেশ্যে 8 তাৰিখে আমাৰ চাপৰত উচ্ছেদ অভিযান আৰম্ভ হ'ব। কিন্তু চাপৰত উচ্ছেদ কৰাৰ আগতে প্ৰায়বিলাক ৰাইজ আঁতৰি গৈছে আৰু যিসকল লোকক তাত মেডিপট্টাৰ মাটি আছিলে বা চৰকাৰৰ আবল্টিত মাটি আছিলে তেওঁলোকক চৰকাৰী আইন অনুসৰি ক্ষতিপূৰণৰ ব্যৱস্থা কৰা হৈছে, যিসকল দখলদাৰ নহয়, যাৰ নিজৰ মাটি আছে। কিন্তু পাইকানখন যেহেতু ফৰেষ্ট 10 তাৰিখে হ'ব, তাত এতিয়ালৈকে বহুত মানুহ আঁতৰি যোৱা নাই। গতিকে মই ভাবোঁ যে 10 তাৰিখে হয়তো আমি উচ্ছেদ কৰিবলগীয়া হ'ব পাৰে, কিন্তু আমি বিচাৰোঁ যে উচ্ছেদ কৰাৰ আগতে যাতে ৰাইজ নিজে নিজে আঁতৰি যায় আৰু শান্তিপূৰ্ণভাৱে যাতে উচ্ছেদ অভিযান সমাপ্ত হয়। স্যাৰ, আজি মাছখোৱা আইটি প্ৰকল্প দেখা পোৱা গৈছে যে এখন অভিৱৰ্তন হৈ আছে গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ আৰু অখিল অৱশেষত এখন মঞ্চত আজি কিন্তু সমবেত হ'ল। ৰিজাল্ট কি ওলাই গম পাব পৰা অৱস্থা নাই। চাওক, আপোনালোকৰ মানসিকতাটো এনেকুৱা যে যদি সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা, প্ৰমোদ বড়ো, অতুল বৰা, কেশৱ মহন্ত একত্ৰিত হয়, এই প্ৰশ্নটো তেতিয়া আপোনালোকে নকৰে। গতিকে সাংবাদিকসকলে কেনেকুৱা প্ৰশ্ন কৰিলে নিৰপেক্ষ যেন অনুভৱ হয়, তাৰ দায়িত্ব এটা আপোনালোকেও ল'ব লাগে। যিদিনাখন অতুল বৰা, কেশৱ মহন্ত, মই, সৰ্বানন্দ সোণোৱাল, দিলীপ শইকীয়া, প্ৰমোদ বড়ো, UG ব্ৰহ্ম একত্ৰিত হওঁ, তেতিয়াতো আপোনালোকে প্ৰশ্নটো ক'তোৱে নকৰে। গতিকে আপোনালোকৰ যিটো বায়াছনেছ, সেইটোক দেখিলে মোৰ আপোনালোকৰ প্ৰতি মাজে মাজে সান্তনাও উপজে, অলপ অলপ খঙো উঠে, অলপ অলপ বেয়াও লাগে, অলপ অলপ দুখো লাগে যে আপোনালোক ইমান বায়াছ কিয় হৈছে। আৰু এই যিকেইজন মানুহ লগ লাগিছে তেওঁলোকে কিমানবাৰ হাৰিব লাগে। আৰু মইতো বাৰে বাৰে আপোনালোকক দেখুৱাই দিলোঁ যে এইবিলাক কোনো হিৰো নহয়। প্ৰথমতে বিধানসভাত হৰুৱালোঁ, লোকসভাত হৰুৱালোঁ, পঞ্চায়তত হৰুৱালোঁ, এতিয়াও আপোনালোকৰ মায়ামুখ শেষে হোৱা নাই। গতিকে 26ত ভাল কৰি হাৰিলে মই আশা কৰোঁ যে আপোনালোকৰ মায়ামুখটো পাৰ্মানেণ্টলি নোহোৱা হ'ব। 21ৰ ভুলৰ পুনৰাবৃত্তি নকৰে বোলে আজিলৈ কোনো নহয়, 21তো কোনেও ভুল কৰা নাই। 21ত যেতিয়া হাগ্ৰামা মহিলাৰী, বদৰুদ্দিন আজমল, ৰিপুণ বৰা এই গোটেইবোৰ একলগ হৈছিল, আপোনালোকে কিমান তালাফাল লগাইছিলে। আপোনালোকৰ নিউজবিলাক মাজে মাজে মই পঢ়ি থাকোঁ, 21ৰ নিউজবিলাক আজিকালি ইউটিউবত পাই নহয়। গতিকে মই মাজে মাজে এই নিউজবিলাক উলিয়াই পঢ়ি থাকোঁ। গতিকে আপোনালোকে নিজৰ 21ত কৰা নিউজবিলাক পঢ়িবচোন, যে বিজেপি গ'লেই আৰু নায়েই, কৰিছিল নাই। 21ৰ নিউজবিলাক আপোনালোকে অলপ উলিয়াই চাবচোন। গতিকে সেইকাৰণে মই ভাবোঁ যে আপোনালোকে যিটো আশা কৰি আছে এইটো বাস্তৱত নহ'ব। এইটো এই BTC ইলেকশ্যনত এটা ৰিজাল্ট পাব, হ'ব। আৰু কিবা
you think that in the 2026 NDA, the basically NDA clean sweep? In Lok Sabha, we got 96 seats. And I believe that as we are starting a new wave of welfare scheme from August, which will continue to the February, the result can be any numbers, because there will be unprecedented welfare scheme which we are going to roll out right from 16 August. And I can feel the vibes. The result will be unprecedented, and NDA will be somewhere in the sky. So there will be no impact about There is already, you have seen the same people in last 3 elections. You have seen 2021 assembly. Thereafter you have seen municipality. Thereafter you have seen Panchayat. Thereafter you have seen Lok Sabha. You have seen Karbi election. You have seen Dimasa election. You are going to see BTC election. Now, for you people to decide that how much you want to be discredited. Question is for you, not for me. Thank you. আজি বডোলেণ্ড হেপিনেছ মিছনৰ আণ্ডাৰত বডোলেণ্ড স্পিক্স বুলি এটা প্ৰগ্ৰাম আমি আয়োজন কৰিছোঁ আৰু এই প্ৰগ্ৰামৰ মূল উদ্দেশ্যটোৱে হৈছে যে বডোলেণ্ডত সাষ্টেইনেবল পিচ আমি কেনেকৈ ৰাখিব পাৰোঁ দীঘলীয়া সময় বিভিন্ন সংগ্ৰাম বিভিন্ন হিংসাত্মক এটা পৰিৱেশৰ মাজেৰে বডোলেণ্ডে বহুত দীঘলীয়া এটা জাৰ্নি এটা কৰিলে আগতে আপোনালোকে দেখিবলৈ পাইছে কিন্তু 2020 চনত শান্তি চুক্তি হোৱাৰ পিছত আগৰ যি 30-40টা বছৰত যিখিনি নেগেটিভিটি আছিলে যিখিনি মানুহৰ মাজত ট্ৰাষ্ট ডিফিজিট হৈছিলে জাতি জনগোষ্ঠীৰ মাজত সমন্বয়ৰ অভাৱ হৈছিলে বিভিন্ন কাৰণত এই গোটেই পৰিৱেশটো পৰিৱৰ্তন কৰাৰ কাৰণে আমি বিটিআৰ চৰকাৰৰ তৰফৰ পৰা আমাৰ জাতীয় সংগঠন সামাজিক সংগঠনবোৰক লৈ পেলাই আমি চিন্তা চৰ্চা আৰম্ভ কৰিছিলোঁ আৰু ইয়াৰ কাৰণে সঠিক পদক্ষেপটো আমি দেখিবলৈ পাইছিলোঁ কি বডোলেণ্ড হেপিনেছ মিছনৰ দ্বাৰা এইটো হ'ব পাৰে আৰু ইয়াৰ দ্বাৰাই আমি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যাৰ মাজত অলপমান সম্বন্ধটো বেয়া হৈ গৈছিলে আমাৰ ডায়লগ আৰম্ভ হৈছিলে বাৰ্তালাপ আলোচনা আৰম্ভ হৈছিলে আদান প্ৰদান ভাৱ বিনিময়বিলাক আৰম্ভ হৈছিলে আৰু এই প্ৰগ্ৰামটো আমি ইউথৰ মাজত ওমেনৰ মাজত বিভিন্ন শ্ৰেণীৰ আমাৰ লোকৰ মাজত লৈ গৈছিলোঁ আৰু এইটোৱে এতিয়া পূৰ্ণাংগ এটা ৰূপ লৈছে আজিৰ তাৰিখত যে আমি যোৱা ডিসেম্বৰ 30 লাষ্ট ইয়াৰ তাত আমি ভিজন ডকুমেণ্ট 26টা জনগোষ্ঠীৰ কাৰণে পাব্লিছ কৰিছিলোঁ আৰু সেই ভিজন ডকুমেণ্টত 26টা জনগোষ্ঠীৰ ইতিহাস সেই 26টা জনগোষ্ঠীৰ ভাষা সংস্কৃতি অস্তিত্ব এই গোটেই কথাবিলাক তাতে লিপিবদ্ধ হৈছিলে আৰু ভিজন ডকুমেণ্টৰ পৰৱৰ্তী কাৰ্যসূচী হিচাপে আমি জনগোষ্ঠীবোৰৰ ভাষা জীয়াই ৰখাৰ কাৰণে কিছুমান পদক্ষেপ হাতত লোৱা হৈছে আমি 26টা জনগোষ্ঠীৰ মিউজিয়াম নিৰ্মাণ কৰি সেই জনগোষ্ঠীবোৰৰ যি আমাৰ ঐতিহাসিক বিভিন্ন বিষয়বিলাক লৈ পেলাই আমি প্ৰিজাৰ্ভ কৰিব পাৰোঁ বা সাংস্কৃতিক বিভিন্ন এলিমেণ্টছবিলাক আমি প্ৰিজাৰ্ভ কৰিব পাৰোঁ সেই পদক্ষেপটো আৰম্ভ কৰা হৈছিলে আৰু ইয়াৰ পিছত আমি প্ৰায় 18টা জনগোষ্ঠী 26টাৰ ভিতৰত 18টা জনগোষ্ঠীৰ ভাষাক লৈ পেলাই এটা জনগোষ্ঠীয়ে আনটো জনগোষ্ঠীৰ ভাষা যাতে শিকিব পাৰে এই কাৰণে আজি যেটো বডোলেণ্ড স্পিক্স বুলি আমাৰ কমিউনিকেশ্যন ব্ৰিজ এখন আমি পুথি ওলাইছোঁ য'ত 18টা জনগোষ্ঠীৰ ভাষা এটা পুথিতে আমি 1000 এখন এটা শব্দ 1000 এটা বাক্য আমি তাত লিপিবদ্ধ কৰা হৈছে আৰু যিকিনো কমিউনিটিয়ে বডোলেণ্ডত বসবাস কৰা এটা জনগোষ্ঠী আনটো জনগোষ্ঠীৰ ভাষা ইয়াৰ দ্বাৰা বুজিবলৈ পাৰিব আৰু ট্ৰান্সফৰমেশ্যনটো যিহেতু বহুত দৰকাৰ আছিল 2020 চনত সকলো চিন্তা কৰিব পৰা ব্যক্তিয়ে চিন্তা ভাবিছিলে যে কেতিয়া পৰিৱৰ্তন আহিব কেতিয়া ট্ৰান্সফৰমেশ্যন আহিব আৰু সেই ট্ৰান্সফৰমেশ্যনটো যেহেতু আহিছে এই কথাখিনি পুনৰ ৰাইজৰ আগত বা সবে বিবেচনা কৰিব পৰাকে এখন পুথি ওলোৱা হৈছে বডোলেণ্ড ট্ৰান্সফৰমেশ্যনৰ কাৰণে এটা পুথি আজি ওলোৱা হৈছে আৰু ইয়াৰ লগতে হেপিনেছ মিছনৰো এটা আমি এনুৱেল ৰিপৰ্ট এটা ওলাইছোঁ যিখিনি আমি কাম কৰিলোঁ আৰু সকলো জনগোষ্ঠীৰ কাৰণে আজি আমি এটা ইথনোগ্ৰাফি লিখাৰ কাৰণে এটা প্ৰগ্ৰাম লঞ্চ কৰিব বিচাৰিছোঁ এই আটাইবোৰ কাম
বড়োলেণ্ড অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ সাহিত্য সভা সকলো জাতি জনগোষ্ঠীৰ ছাত্ৰ সংগঠন আৰু সামাজিক সংগঠনবোৰক বিশ্বাস আৰু আস্থাত লৈ পেলাই বড়োলেণ্ড চৰকাৰে কৰিছে। ইয়াৰ মূল কাৰণটো হৈছে বড়োলেণ্ডত পুনৰ যাহাতে অশান্ত নহয়, বড়োলেণ্ডত পুনৰ যাহাতে ভুল বুজাবুজি নহয় আৰু বড়োলেণ্ডত অনাগত দিনত এই 26টা জনগোষ্ঠী একত্ৰিত এজনে আনজনক এটা জনগোষ্ঠীয়ে আনটো জনগোষ্ঠীক মৰম স্নেহ বিশ্বাসেৰে আগবাঢ়ি যাব পাৰে। বিটিআৰ ইলেকশ্যন আহি আছে, আপোনালোকে এতিয়া বিজেপিয়ে এক্সট্ৰাকৈ খেলিব, আপোনালোকে কেনেধৰণৰ দেখিছে? চাওক, আমি 4 বছৰ চৰকাৰত থাকি কাম কৰাৰ পিছত বিটিআৰ অঞ্চলৰ যিবিলাক সমস্যা, এটা হ'ল জাতি জনগোষ্ঠীৰ সমস্যা, আনটো হ'ল সামূহিকভাৱে আমাৰ নাগৰিক হিচাপে যি সমস্যা থাকে এই সমস্যাবিলাক আমি খুব ভালকৈ বুজি পাইছোঁ আৰু এটা লেভেলত এই সমস্যাবিলাক সমাধান কৰিবলৈ কনভিনচিংলি সমস্যা সমাধান কৰিবলৈ আমি সুযোগো পাইছোঁ আৰু কামটোও কৰিছোঁ। সেই হিচাপে আহি থকা নিৰ্বাচনত আমি বিশ্বাস কৰোঁ যে পিপুলছ যিটো মেণ্ডেট সেইটো আমাৰ ফালে আহিব আৰু আমি NDA হিচাপে আছোঁ কেন্দ্ৰ আৰু ৰাজ্যত। কাউন্সিলত আমি নিজা নিজা ইলেকশ্যন খেলিম যদিও আমাৰ মাজত কোনো ভুল বুজাবুজি নহয়, আমি আগবাঢ়ি যাব পাৰিম। देखिए, आसाम के माननीय चीफ मिनिस्टर जी ने जो बोला है वो सही है। हम लोग दशकों से बड़ोलेण्ड में कोई चीफ मिनिस्टर गया है, कोई केंद्र मंत्री गया है, ऐसा हम लोग देखा नहीं था। उस समय पे जब भी हिंसा होते थे, जब भी संघर्ष होते थे, तभी आके कोई केंद्र मंत्री या असम के कोई मंत्री जाते थे वहाँ के विकास के लिए पूछने के लिए या जानने के लिए, वहाँ के लोगों के शांति के लिए, वहाँ के लोगों के अलग अलग जो समस्या है इसको जानने के लिए कभी भी कोई मिनिस्टर वहाँ नहीं आते थे। 2020 में जो पीस एकॉर्ड हुआ, शांति समझौता हुआ, शांति समझौता के बाद ही वहाँ लोग आना शुरू हुआ। प्रधानमंत्री जी आए थे 2020 के 7 फरवरी में और प्रधानमंत्री जी ने बड़ोलेण्ड में जो हिंसा था वो हिंसा को हमेशा के लिए इसको बदलने के लिए एक अपील रखे थे और अभी सिचुएशन ऐसा है कि ये संपूर्ण बदल गया है। गृह मंत्री जी आए थे और उसके बाद हम लोग पीछे नहीं देखा, आगे देखा कि आने वाले समय में बड़ोलेण्ड में दोबारा हिंसा ना हो। जब हमारे नेताओं इसके बारे में सोचते हैं, काम करना शुरू करते हैं, मुझे यकीन है सिर्फ बड़ोलेण्ड नहीं, भारत की कोई भी प्रांत आसान नहीं होगा। इसीलिए हमारे जो नेशनल लीडर के साथ साथ रीजनल लीडर का भी यहाँ पे जिम्मेदारी होता है। तो हम लोग अगर हिंसा को हमेशा के लिए यहाँ से हटा नहीं सकता है तो विकास के बारे में सोच नहीं पाएंगे। तो इसीलिए मुख्यमंत्री जी ने जो बोला है वो सही बोला है। उसी की एक प्लानिंग से हम लोग चल रहे हैं, बड़ोलेण्ड में दोबारा हिंसा ना हो, यही हम लोग का सोच है। কংগ্ৰেছৰ ইতিমধ্যে গৌৰৱ গগৈ তাতে জয়ী, তেওঁ কৈছে যে লুণ্ঠন আৰু শোষণৰ পৰা এইবাৰ মুক্ত কৰিব লাগিব, বিটিআৰৰ এটা নতুন জোৱাৰ এটা চেষ্টা কৰিব লাগিব বুলি ইতিমধ্যে গৌৰৱ গগৈ মন্তব্য কৰিছে। যিকোনো দলে যেতিয়া ৰাজনৈতিক কেম্পিং কৰে, বেলেগ এটা দল কোনোবা শাসনত থাকিলে এইটো লুণ্ঠন এইবিলাক হত্যা এইবিলাকে কয়, কিন্তু আমি 4 বছৰ আছোঁ, তাৰ কোনো হত্যাও হোৱা নাই, লুণ্ঠনো হোৱা নাই। তো আমাৰ চাৰ্টিফিকেটটো কোনে দিব? অপজিশ্যনত থকা মানে আপুনি সদায় নেগেটিভে ক'ব এইটো নহয়, ভাল কামটো ভাল বুলি ক'ব লাগিব, বেয়া কামটো বেয়া বুলি ক'ব লাগিব। আগতে 17 বছৰ যি শাসন কৰিছিলে সেই সময়ত ইমান হত্যা হিংসা লুণ্ঠন হ'ল। আজি যদি আমি 4 বছৰৰ শান্তি ঘূৰি আহিল, সমন্বয় ঘূৰি আহিল, বহুতখিনি শিক্ষা দীক্ষা সকলো দিশতে কাম হৈছে। মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী ৰিজাল্টত এই 5খন জিলাৰ পৰাও টপ হোৱা হৈছে আজিকালি ৰিজাল্টত। এই গোটেই কথাবিলাকতো ক'ব লাগিব। গতিকে ৰাজনীতি কৰা মানে অপজিশ্যনত যিকেনেও থাকে নিজৰ অপজিশ্যনৰ মানুহবিলাকক হত্যা লুণ্ঠনৰ দাগ লগোৱাটোৱে ৰাজনীতিৰ এটা উদ্দেশ্য হ'ব নালাগে। Thank you. ধন্যবাদ। এইবাৰো লোকগীতৰ বাবে সন্থালী জনগোষ্ঠী শ্ৰী ভাৰত টুডুক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ।
ধন্যবাদ এবাৰ লোকনৃত্যৰ বাবে গোৰ্খা জনগোষ্ঠীৰ শ্ৰী ভুৱন মৈদালীক আগবাঢ়ি আহিবলৈ অনুৰোধ ধন্যবাদ এইবাৰো লোকনৃত্যৰ বাবে বড়ো সম্প্ৰদায়ৰ শ্ৰী বেচিৰাম বড়োক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো ধন্যবাদ এইবাৰো লোকনৃত্যৰ বাবে গাৰো জনগোষ্ঠীৰ শ্ৰী ধানাজিং চাংমাক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো ধন্যবাদ এইবাৰ লোকনৃত্যৰ বাবে ৰাভা জনগোষ্ঠীৰ শ্ৰী দৈলাৰাম ৰাভাক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো ধন্যবাদ এইবাৰ লোকগীতৰ বাবে গোৰ্খা জনগোষ্ঠীৰ শ্ৰীমতী গৌৰী মায়া প্ৰধানক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো ধন্যবাদ এইবাৰ লোকনৃত্যৰ বাবে কোচ ৰাজবংশী জনগোষ্ঠীৰ শ্ৰীমতী লক্ষ্মী দেৱীক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো সন্মুখত যাওঁ কষ্ট হৈছে ইয়াত বহা জাগা নাই ধন্যবাদ এইবাৰ লোকনৃত্যৰ বাবে মদাহী কছাৰী জনগোষ্ঠীৰ শ্ৰীমতী নীলিমা মদাহীক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো
ধন্যবাদ এইবাৰ লোকগীতৰ বাবে বড়ো সম্প্ৰদায়ৰ শ্ৰী গোলক ব্ৰহ্মক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো ধন্যবাদ এইবাৰ লোকগীতৰ বাবে শৰণীয়া কছাৰী জনগোষ্ঠীৰ শ্ৰী সোণবাৰ বৰুৱাক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো অৱশ্যে কিছে মই কেমেৰা চলাই আছোঁ তলত আছে এইটো মানুহটো আপনার নিয়ে অবগিস আপনার নিয়ে অবগিস হব আস্তে আস্তে হব মেশিন এইটো ধন্যবাদ এইবাৰ লোকনৃত্যৰ বাবে শৰণীয়া কছাৰী জনগোষ্ঠীৰে শ্ৰী প্ৰসাদ শৰণীয়াক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো ডিফেক্ট অবগিস মেশিন অন হতে টাইম লাগিব ধন্যবাদ আমাৰ বঁটা প্ৰদান পৰ্বৰ ইমানতে